হেল্ল' গাইছ, নতুন ভিডিঅ'লৈ স্বাগতম। আজি এটা R15 V4 ফাষ্ট ছাৰ্ভিচিং তাৰে কামটো কৰিম। এইটো R15 ব্লেকত আছে V4। এতিয়া প্ৰথমে ড্ৰেইন কৰিব লাগিব তাৰ মবিলটো। ড্ৰেইনাৰটো খুলি আছে। এইটো ড্ৰেইন কৰা হ'ল। এতিয়া মবিল ফিল্টাৰটো খুলিব লাগিব। মবিল ফিল্টাৰটো খুলি আছে। ড্ৰেইনাৰটো ভালকৈ মুচি লগাব লাগিব। ড্ৰেইন কৰা হৈছে গোটেই ভালকৈ পৰিছে মবিলকেইটা। এতিয়া ড্ৰেইনাৰটো লগাই দিম। এতিয়া নাটটো টাইট দি ল'লোঁ 19 নম্বৰ ৰিঙেদি। এতিয়া মবিল ফিল্টাৰটো লগাম, চাফা কৰিব লাগিব ভালকৈ। চাফা কৰি ল'লোঁ। এতিয়া মবিল ফিল্টাৰটো লগাম আৰু R15 গাড়ীখনৰ ডুপ্লিকেট মবিল ফিল্টাৰ কেতিয়াও ইউজ নকৰিব। যিমান পাৰে জেনুইন বস্তু লগাব। ডুপ্লিকেটটোৰ মানে তাৰ ৱাৰিংটো মানে অলপ বেয়া থাকে, ইঞ্জিনৰ ভিতৰত সোমাই যায়, হেডত মবিল নুঠে। তেতিয়া মানে আপোনাৰ গাড়ীখন চিজ হৈ যায়। গাড়ীখন চিজ হ'লেতো গাড়ীখনৰ খৰচাই যাব। সেইকাৰণে পাৰিলে ডুপ্লিকেট নলগাব। ডুপ্লিকেটটো কম দাম, সেইকাৰণে বহুতে লগাব খোজে, কিন্তু ইঞ্জিন চেঞ্জ হৈ কেনে আমাৰ তাত আহে। বহুত কাষ্টমাৰ পাইছোঁ এনেকুৱা, গাড়ীও পাইছোঁ প্ৰব্লেম আছিল। বেছিভাগ জেনুইন লগাব। এতিয়া মবিলটো ঢালি দিম। R15 মবিল মবিলৰ কেপটো খুলি কেনে এতিয়া সোমাই দিম আৰু মবিলটো। এইটো 1 লিটাৰ থাকে, 1 লিটাৰ ঢালিব লাগে। যদি মবিল ফিল্টাৰ চেঞ্জ নকৰে তেনেহ'লে আপুনি 850 ঢালিব লাগিব। আৰু যদি মবিল ফিল্টাৰ চেঞ্জ কৰিছে তেনেহ'লে ফুল্লি 1 লিটাৰ ঢালিব লাগিব মানে। এইটো হৈ গ'ল মবিল ঢালা। এতিয়া কেপটো লগাই দিম। ডিপষ্টিক কয় এইটো, ডিপষ্টিকটো লগাই দিম। অলপ টাইট দি দিব লাগিব। ফাষ্ট ছাৰ্ভিচিঙৰ মানে বেছি কাম নাথাকে, মেজাৰ কাম নাথাকে। চেক কৰিব লাগে চবখিনি ঠিকে আছে কি নাই। চেইনটো চেক কৰিছোঁ, চেইনটো ঢিলা আছে, সেইটো কাৰণে টানিব লাগিব। এতিয়া চেইনটো অলপ টানি দিওঁ। চেইনটো টানিলোঁ, চাই লওক। তাৰে যোনটো লাইন থাকে 3টা, এইটো লাইনৰ লগত এইফালে যেনেকুৱা মিলাব, এইটো ছাইডো এনেকুৱা মিলাব লাগিব। আৰু এটা ফিপলে থাকে তাত, এইখিনিমান ৰাখিব লাগে। একফালেটো মিলিল, ইফালেটো মিলাম এতিয়া। এইটো প্ৰায় মিলিল। এতিয়া চেক কৰিম হৈছে কি নাই। এতিয়া হৈছে। এতিয়া এক্সেলটো টাইট দিব লাগিব 19 নম্বৰ ৰিঙেদি। নাটটো বল্ট থাকে তাৰ 19 নম্বৰৰ, টাইট দিব লাগিব। প্ৰায় টাইট হৈ গ'ল। এতিয়া ফাইনেল চেকটো কৰি ল'ম, নাটবিলাক টাইট আছে কি নাই। টাইট কৰি দিব লাগিব। 12 নম্বৰ নাট, 10 নম্বৰ নাটটো টাইট কৰি দিব লাগিব, যাতে ভাইব্ৰেশ্যনত খুলি নাথাকে। এতিয়া ফাইনেল চেকটো কৰি দিলোঁ আৰু এতিয়া ক্লাছটো এডজাষ্ট কৰাটো চালোঁ, ঠিক আছে, প্ৰায় ঠিক আছে। এতিয়া বাকীটো চাই লৈছোঁ, ব্ৰেকৰ কিমানখিনি আছে এইবিলাক চাই লৈছোঁ আগতে। এতিয়া বাকীটো হৈ গ'ল। আজিলৈ ইমানখিনিয়ে ভিডিঅ' ফাষ্ট ছাৰ্ভিচিং। তো মানে এয়াৰ ফিল্টাৰটো আপোনাৰ BS6ৰ গাড়ীৰ 4000 বা 4500 চলোৱাৰ পিছতহে চেক কৰা হয়, যিহেতু সেইকাৰণে চেক কৰা হোৱা নাই। ছেকেণ্ড ছাৰ্ভিচিঙত হৈ যাব। এতিয়া চব জেগাতে অলপ মবিলটো দি দিব লাগিব।
লুব্ৰিকেশ্যন কৰি দিব লাগিব। এতিয়া আৰু আজি এইখিনিলৈকে ভিডিঅ', ফাৰ্ষ্ট চাৰ্ভিচতো বেছি কাম নাথাকে, তথাপি যি পাইছোঁ এইখিনি দেখাই দিলোঁ। নেক্সট এটা টপিকত লৈ আহিম, কালি এটা ভিডিঅ' নতুন এটা লৈ আহিম ভাল টপিক লৈ, অইল চিল চেঞ্জ কৰা বুলি কেনে কালি এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানখিনিয়ে। এতিয়া টেষ্ট ড্ৰাইভটো কৰিব লাগিব, ঠিক আছে কিনা চবখিনি। ধন্যবাদ।